nam song sao janang mut kep song song sao janang mut kep song mung khun khai nang lai dao khun khai nang lai দায়িত্ব এটা বিলনিত কৰিব মোৰ ভাইটি ইয়াৰ নাম জুবিন চেতিয়া জুবিন চাংমাই তেতিয়াতো নিৰ্মাণ কৰিবলৈ গৈছে বিকুল চিতাৰ ভাই পবিত্ৰ চেতিয়া সেইজন বংশালীত এইবাৰ কাম বোৱা উপাধি পাব এজন তেওঁ নেমু চেতিয়া টেঙা চেতিয়া মিঠা চেতিয়া চব তেতিয়া থাকে সেইটো বিভাগ হৈ যায় আৰু এইটো কুলি বংশালী উলিয়াম এখন অসমত বংশালী উলিয়াওঁতে সেই খবৰকে এতিয়া ৰ'বা আকৌ এইজন পাত্ৰ বংশালী উলিয়াম আমাৰ এইজন সুধি আছে কৰ্মত নামিছে লাহে লাহে বাৰু কি হৈ চাকচেছ হ'ব পাৰি এই চুলি দি গ'ল গান গোৱা গান গাই দে চাওলুম এইটো ঠিক আছে মালটো মেনেজমেণ্ট চব মেনেজ কৰিব জানে udang ri gadang ri putai kum jatai kom lo sing pha nam kheng khron pam lai boi mo sia cao sao nu ru sao cao ai leng ni ne pu ku sao ru sao cao sao pa gian sai hang nang na phang phang na giang nang na pang na phun ton mo ku ton mo ku pa block sing pa ta ring sang block sing pa ta ring fly mặc mô cung bốp lụt khao sam đi hòm rau khao sam đi hòm kẹt khinh tuông núc tuốc tiêu hòm đi hòm sa tiêu hòm đi hòm sa sa khai cai đi hòm rau khai cai đi hòm kẹt su mau mô kín tâm lúc lâu đến cam nang tham lúc lâu đến cam nang lệ su mô kín tăng mặc mô lên bốc lúc lên su mô পালন মানে আমি আজি স্মৰণ কৰিছোঁ মেডাম হিচাপে মানে জলধিপতি আইলেণ্ড দিন মানে পৃথিৱীৰ গৰাকী ভূখণ্ড আৰু বাকী যিখিনি মেহেঙা দিয়া হৈছে মেহেঙা দিয়া গোটেইকেইজন আমাৰ উপৰিও আমাৰ জাংচাই হওঁ আমাৰ মানে আদি গৰু গোটেই আমাৰ যিসকল পি আছে তেওঁলোকৰ মানে আদি গৰু জাংচাই হওঁ লেংডনৰ পৰাহে আমি আৰম্ভণি কৰিছোঁ তেওঁ আমাৰ মেইন লেংডন চিতলাম চাম মানে সপ্তমণ্ডলৰ গৰাকী বজ্ৰ বিজুলীৰ পৰা আদি কৰি গোটেইখিনি মুটকুম টাইকুম চন্দ্ৰসূৰ্য জাচিংফা আমাৰ জ্ঞানৰ অধিকাৰী দামফি মানে আমাৰ চুকাফাৰ পৰা আৰম্ভ কৰি যিসকল আমাৰ মৃতক মানে আমাৰ দেউতাসকললৈকে উপৰিপূৰ্বক তেওঁলোকে মানে আজি দিয়া হৈছে মানে চুকাফাৰ পৰা আমাৰ গোটেই বংশ পৰিয়াল যিমানখিনি মৃত হৈ গৈছে দামফি দিয়া হৈছে ৰাখিন বা কিন তাৰমানে কি আমি বিশ্বাস কৰোঁ আমাৰ ভালৰ লগত বেয়াও থাকে যেনেকৈ মানে অপদেৱতা এইসকল অপদেৱতা বুলি কয় মানে ক্ষীণ বুলি কয় আপোনালোকে ভূত বিকাশ যি কয় মানে অপদেৱতা আমি তেওঁলোককো আমি মনাই থৈছোঁ মানে অপদেৱতাসকলকো আমি মনাই থ'ব পাৰিলেহে আমাক মানে আমি আমাৰ ৰাস্তাটো খোল খাই থাকে এইটো বিশ্বাস টাই আহোমসকলৰ আৰু আমি জানি আমাৰ টাই আহোমসকল অকল প্ৰকৃতিবাদী হয় প্ৰকৃতিবাদী যে আমি প্ৰকৃতিক বিশ্বাস কৰোঁ ৰাখিন বাখিনত তাৰমানে আমি হেৰি কৰিলে আমি হাবিলৈও যাব পাৰোঁ আমি মানে আমাৰ বাঘৰ ওচৰতো আমাৰ মানে ভয় নাথাকে বাঘেও আমাক মানে ৰাস্তা দিব গোটেই কথাখিনি তাত মানে সোমাই আছে সেইকাৰণে মানে তেওঁলোককো সন্তুষ্ট মানে এইসকল হাবিত থকাহে তেওঁলোক দেৱতা সেইকাৰণে মানে এনেকৈ মানে আজি যোৰহাটৰ টিলিকিয়াম মেলেঙীয়া গাঁৱৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মেডাম মেফিৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈছে আৰু এই মেডাম মেফি হৈছে আমাৰ উপৰিপুৰুষসকলৰ এটা তৰ্পণ অনুষ্ঠান আৰু 31 জানুৱাৰীত
প্ৰতি বছৰে 31 জানুৱাৰীত মেডাম মে ফি পালন কৰা হয়। টাই আহোমসকলৰ বিশ্বাস অনুসৰি আমাৰ প্ৰকৃতি দেৱতা খাওখাম জলঅধিপতি, আমাৰ আইলেংদিন, আমাৰ পৃথিৱীগৰাকী, আমাৰ জানচাইহুং, আমাৰ দেৱগুৰু আইলেংদিন, আমাৰ যিজন প্ৰধান দেৱতা, যাক আমি প্ৰধান দেৱতা হিচাপে লৈছোঁ, আমাৰ লেংডন দেৱতা আইলেংদিন, আৰু আমাৰ মুটকুম টাইকুম, আমাৰ চন্দ্ৰসূৰ্য, সপ্তমণ্ডলৰ গৰাকী চিতলামচাম, আমাৰ জাচিংফা, যি আমাৰ জ্ঞানৰ আমাৰ গুৰু জাচিংফা, আৰু ডাম্ফি, আমাৰ চুকাফাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে আমাৰ যিসকল মৃত হৈছে, আমাৰ গোটেই জ্ঞাতি বংশ, তেখেতসকলক ডাম্ফি হিচাপে আমি পালন কৰিছোঁ আজি। আৰু লগতে আমাৰ ৰাখিন বাখিন আমাৰ দুভাগ দিয়া হৈছে। আমাৰ যিবিলাক প্ৰকৃতিৰ অপদেৱতা আছে, এই অপদেৱতাসকলকো আমি আজিৰ তাৰিখতে আমি তেখেতসকলকো সন্তুষ্ট কৰিবৰ কাৰণে আজি আমি তৰ্পণ কৰা হৈছে। আৰু মেডাম মে ফি আমাৰ টাই আহোমসকলৰ এটা স্বকীয় এটা সংস্কৃতি। ইয়াৰ জৰিয়তে আমাৰ যিসকল উপৰিপুৰুষ আমাৰ যিসকল উপৰিপুৰুষ আছে তেখেতসকলে যাতে আমাৰ গোটেই বংশটো, আহোম জাতিটোক যাতে সুৰক্ষিত কৰিবৰ কাৰণে, আহোম জাতিটোৰ দীৰ্ঘজীৱী হ'বৰ কাৰণে, মংগল হ'বৰ কাৰণে যাতে তেখেতসকলে য'ত আছে তাৰ পৰা আশীৰ্বাদ দিয়ে, তাৰ কাৰণে আজি আমি স্মৰণ কৰি আমি ফুৰাতেৰাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ জাতিটো সদায় মংগল হৈ থাকক আৰু দেশখন শান্তি হৈ থাকক। তাৰ কাৰণে আমি মেডাম মে ফি অনুষ্ঠানতে আমি তৰ্পণ কৰিছোঁ। মেলেঙিয়াল গাঁৱত আজি 17 বছৰ ভৰি দিছে মেডাম মে ফি অনুষ্ঠান ভাগ একেৰাহে ইয়াত পালন কৰি থকা হৈছে। আৰু ইয়ালৈ পুৱা ভাগতে পূজাৰীসকল আহিলে, সুদূৰ মাহমৰা সমষ্টিৰ পৰা তেখেতসকল আহিছে, নিজে গাড়ী লৈ পেলাই পূজা পাতল আৰম্ভ কৰিছে। গাঁৱৰ সকলো যুৱক যুৱতী আইসকল তথা সমগ্ৰ মানুহখিনিয়ে ইয়াত আহি সহযোগ কৰিছেহি। এই অনুষ্ঠানটো হৈছে সমন্বয়ৰ অনুষ্ঠান। এই অনুষ্ঠানৰ সকলো ইয়াতে সমবেত হৈছে। আৰু বিশেষকৈ এই মেডাম মে ফি অৰ্থ সম্পৰ্কত ইতিমধ্যে পূজাৰীসকলে ব্যক্ত কৰি থৈ গৈছে। তথাপি মেডাম মে ফিৰ অৰ্থ হ'ল নিজৰ উপৰিপুৰুষসকল স্বৰ্গত বাস কৰে বুলি এটা বিশ্বাস আছে। আৰু আজিৰ দিনটোত সেৱা শুশ্ৰূষা কৰিলে, বন্তি প্ৰজ্বলন কৰিলে আত্মা শুদ্ধতি হয়। আৰু সেইসকল স্বৰ্গত বাস কৰা থকা উপৰিপুৰুষসকলে এই তলত মৰ্ত্যত বাস কৰা তেখেতসকলৰ বংশধৰসকলৰ পুণ্য পাব বুলি এটা জনবিশ্বাস আছে। প্ৰথমে আপোনাক মই ধন্যবাদ দিছোঁ, আপোনাৰ চেনেলক। আমাৰ এই মেডাম মে ফি অনুষ্ঠান ভাগত আপুনি প্ৰায়খিনি আমাক আহি সহযোগিতা কৰে। আমাৰ এই 17 বছৰ আজি ভৰি দিছে। এই 17 বছৰত এইবাৰ আমাৰ দুদিনীয়া কাৰ্যসূচীয়ে মেডাম মে ফি ভাগ পতা হৈছে 30 আৰু 31 জানুৱাৰীত। এই মেডাম মে ফি অনুষ্ঠানত আমাক বহুতকেইজনে সহায় কৰিছে। তেওঁলোকৰ নাম কেইজনমান ল'বই লাগিব। বিশেষকৈ মোৰ খুলখালী শুভংকৰ গগৈ, তেখেতে যি মেডাম মে ফি যি ভাগ আমাৰ গাহৰি একচুৱেলি দিয়া হয়, সেই গাহৰি ভাগ আজি তেওঁ 4-5 বছৰৰ পৰা তেওঁ দি আহিছে। তেওঁৰ নামটো মই ল'বই লাগিব। বাকী অন্যান্য বহুতে সহায়ো কৰিছে। ওচৰৰ গাঁও আমাৰ টেলিগ্ৰাম বেজগাঁও, আমাৰ বৰ আহোম গাঁও, এনেকৈ ধৰি পুৱনিমাটি চাহ বাগান, সেইখিনিৰ পৰাও আমি সহযোগিতা পাওঁ। গতিকে চাউলুং চুকাফাৰ আদৰ্শৰে যেনেকৈ বৰ অসম গঢ়োতে চব জাতি জনগোষ্ঠী লৈ বৰ অসম গঢ়িছিল, তেনেকৈ আমাৰ এই পবিত্ৰ মেডাম মে ফি ভাগতো আমি তেনেকৈয়ে আমাৰ ইয়াত মেলেঙিয়াল গাঁৱত ওচৰৰ সকলো জাতি জনগোষ্ঠীৰ সহযোগিতাত মেডাম মে ফি ভাগ পতা হয়। গতিকে আমি সহায় সদায় ৰাইজৰ পৰা পাওঁ। গতিকে আমি এই পবিত্ৰ মেডাম মে ফিত যাতে পূৰ্বপুৰুষসকলৰ পৰা আমি আশীৰ্বাদ ল'বৰ বাবে আজি এই বছৰে বছৰে মেডাম মে ফি ভাগ পাতি থকা হৈছে। ধন্যবাদ।